বকো ছয়গাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ শুভ উদ্বোধন। অসম চৰকাৰৰ প্ৰশাসনীয় ব্যৱস্থা ৰাইজৰ মাজত সহজতে পদূলিমুখত পোৱাৰ ব্যৱস্থা কৰি অসম চৰকাৰৰ দৃঢ় পদক্ষেপ হৈছে এই সমজিলা। সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী কৰা হ'ব 10খন সমজিলা। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা বকো ছয়গাঁও, পলাশবাৰী, বৰচলা, ৰঙাপাৰা, মাকুম, ডিগবৈ, তিয়ক, মৰিয়নি, ধলাই, দুধনৈ সমজিলা। 10খন সমজিলাৰ ভিতৰত বকো ছয়গাঁও এখন। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি সমজিলাসমূহত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, দণ্ডাধীশ আৰু সাধাৰণ প্ৰশাসন, ৰূপান্তৰ আৰু উন্নয়ন, কৰ্মচাৰী, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, আবকাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগকে ধৰি কেইবাটাও বিভাগৰ ক্ষমতা থাকিব সমজিলাৰ কাৰ্যালয়। বকোত স্থাপন কৰা হয় বকো ছয়গাঁও সমজিলাৰ কাৰ্যালয়। কাৰ্যালয়টো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। শুভ উদ্বোধনী অনুষ্ঠানৰ প্ৰাকখনত বন্তি প্ৰজ্বলন কৰি আধাৰশিলা মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তাৰ পিছতে কাৰ্যালয়ৰ ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰে কাৰ্যালয়টো। উক্ত সভাত উপস্থিত থাকে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, বিধায়িকা নন্দিতা দাস, সমজিলাৰ আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ, সমাজকৰ্মী অঞ্জন গোস্বামী, যুৱ নেতা হেমাংশু শেখৰ বৈশ্যকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আজি বকো ছয়গাঁওবাসীৰ কাৰণে এটা আনন্দৰ দিন। বকো ছয়গাঁও অঞ্চলৰ বহুদিনীয়া আশা, মহকুমা দাবী, জিলা দাবী ইত্যাদি বহু আশা আছিল আৰু এই সকলো আশা সুন্দৰভাৱে পূৰণ কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বকো ছয়গাঁও বিধানসভা সমষ্টিত আজি সমজিলা কাৰ্যালয় শুভ উদ্বোধন কৰিলে আৰু মই নিজে আহি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ। বকো ছয়গাঁও এই অঞ্চলৰ বৃহত্তৰ অঞ্চলে মহকুমা, জিলা ইত্যাদি বিচাৰি থকাৰ সময়ত এখন সমজিলা পোৱাটো আৰু সমজিলাৰ জৰিয়তে প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই এই অঞ্চলবাসীক নিশ্চয়কৈ আনন্দিত কৰিব। আৰু মই আহি এই অঞ্চলৰ ৰাইজৰ এই প্ৰতিকূল বতৰৰ মাজতো যি উৎসাহ দেখিলোঁ, সেই উৎসাহে মই নিশ্চিত যে আমাৰ এই সিদ্ধান্তই ৰাইজক যথেষ্ট উপকৃত কৰিব। এতিয়া এই অঞ্চলতে বিভিন্ন ধৰণৰ সমস্যা, বিশেষকৈ বিভিন্ন প্ৰমাণপত্ৰ, ফুড এণ্ড চিভিল ছাপ্লাইৰ সমস্যা, বিভিন্ন মাটি বাৰীৰ সমস্যা বা MLA ফাণ্ডৰ সমস্যা, বিভিন্ন কাম এতিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়তে হ'ব। এজন ADC লেভেলৰ অফিচাৰ ইয়াত থাকিব সমজিলা আয়ুক্ত হিচাপে। গতিকে জিলাৰ সমপৰ্যায়ৰ এটা কাৰ্যালয় ব্যৱস্থা ইয়াত হ'ব। তাৰ লগে লগে CDSP, ডিষ্ট্ৰিক্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচো ইয়াত থাকিব। গতিকে এটা সুন্দৰ প্ৰশাসনিক সংস্কাৰ বা ব্যৱস্থা আজিৰে পৰা ইয়াত আৰম্ভ হ'ল আৰু এই ব্যৱস্থাই আমাৰ প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ গৈ ৰাইজকো যথেষ্ট উপকৃত কৰিব বুলি আশা ৰাখিছোঁ। জল জীৱন মিছনৰ এতিয়া আমাৰ ব্যৱস্থাটো হৈছে যে যিসকল কণ্ট্ৰেক্টৰে এতিয়াও বিভিন্ন পাৰফৰ্মেঞ্চ গেৰাণ্টি ইত্যাদি আমাৰ ওচৰত আছে, তেওঁলোকক ইমিডিয়েটলি আমি ৰিলিজ কৰিব দিছোঁ আৰু এইটো ব্যৱস্থাৰ জৰিয়তে প্ৰায় 1500 কোটি টকা আমি কণ্ট্ৰেক্টৰসকলক দিব পাৰিম। কেন্দ্ৰ চৰকাৰৰ গোটেই ব্যৱস্থাটোত এটা পৰ্যালোচনা চলি আছে, গতিকে কেন্দ্ৰ চৰকাৰৰ পৰা পাবলগীয়া ধন এইকেইটা দিন অহা নাই। মই ভাবোঁ যে খুব কম দিনৰ ভিতৰত কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত ল'ব। সেই সিদ্ধান্ত নোলোৱালৈকে এতিয়া আমি পাৰফৰ্মেঞ্চ গেৰাণ্টিৰ জৰিয়তে প্ৰায় 1500 কোটি টকা আমাৰ কণ্ট্ৰেক্টৰসকলে মোকলাই দিবৰ কাৰণে সিদ্ধান্ত লৈছে। BTR নিৰ্বাচনটো এনেকুৱা যে BTR নিৰ্বাচনত প্ৰতিটো দলেই নিজে নিজে নিৰ্বাচন খেলিছে আৰু আমিও নিৰ্বাচন খেলিছোঁ। এতিয়া অগপ দলে তেখেতসকলে যদি নিৰ্বাচন খেলে, মই এতিয়ালৈকে গম পোৱা নাই, আপোনালোকে সংবাদ মাধ্যমৰ মানুহ বেছিকৈ গম পাব। গতিকে কি কৰিছে মই অগপ দলে নাজানো, কিন্তু আমাৰ দলটোৱে আমি BTR-ত অকলে নিৰ্বাচন খেলিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ।
আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।